সদ্যঘোষিত APSC চূড়ান্ত পৰীক্ষাত উজলিল হাজোৰ মনাকুছি গাঁৱৰ মেধাৱী ছাত্ৰ মুকুট পাটোৱাৰী। কামৰূপ জিলাৰ মনাকুছি নিবাসী পিতৃ কমলেশ্বৰ পাটোৱাৰী আৰু মাতৃ ৰমিলা পাটোৱাৰীৰ সুযোগ্য সন্তান মুকুট পাটোৱাৰীয়ে সদ্যঘোষিত APSC চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ হাজো অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অধ্যয়নৰ সমান্তৰালকৈ মুকুট পাটোৱাৰীয়ে হাজো জলসম্পদ সংমণ্ডলৰ কাৰ্যালয়ত কৰ্মৰত এগৰাকী শাখা সহায়ক পদৰ কৰ্মচাৰী ৰূপেও নিয়োজিত হৈ আছে। মুকুটৰ সাফল্যত আজি গৌৰৱান্বিত পিতৃ মাতৃ ওচৰ চুবুৰীয়া তথা সমগ্ৰ অঞ্চলবাসী। সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত APS 63 ৰেংকত উজ্বলিবলৈ সক্ষম হোৱা মুকুট পাটোৱাৰীক আজি হাজো জলসম্পদ সংমণ্ডলৰ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীবৃন্দই সম্বৰ্ধনা জ্ঞাপন কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। মই এইবাৰ সদ্যঘোষিত APSC পৰীক্ষাত APS ৰেংক 63 পাইছোঁ। মোৰ ঘৰ মনাগুছি গাঁৱত হয় আৰু একচুৱেলি মই মোৰ ষ্টাৰ্টিঙৰ পৰাই মোৰ প্ৰাইমেৰী এডুকেশ্যন হৈছে খাটৰপুখুৰী প্ৰাথমিক বিদ্যালয়ত। তাৰপিছত ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে মই দমদমা হাই ছেকেণ্ডেৰী স্কুলত পঢ়িছিলোঁ। তাৰপিছত মই ইণ্ডিয়ান নেভি জইন কৰিলোঁ আৰু 15 ইয়াৰ্ছ ইণ্ডিয়ান নেভিত ছাৰ্ভিচ কৰি লাষ্ট ইয়াৰ মই ৰিটায়াৰমেণ্ট লৈছিলোঁ। আৰু তাৰপিছত মই এজ এ ছেকশ্যন এছিষ্টেণ্ট ডিপাৰ্টমেণ্ট অফ ৱাটাৰ ৰিচোৰ্চত মই জইন কৰিলোঁ লাষ্ট ইয়াৰ। তাৰপিছৰ পৰাই মই APSCৰ কাৰণে পঢ়া শুনা কৰি আছিলোঁ। একচুৱেলি যোৱা 2 বছৰৰ পৰাই মই ইয়াৰ কাৰণে পঢ়া শুনা কৰি আছিলোঁ। আৰু এইবাৰ মোৰ যোনটো ৰিজাল্ট আহিলে তাৰ কাৰণে মই যথেষ্ট হেপী আৰু ছেটিছফাইড। যিখিনি মই হাৰ্ডৱৰ্ক মই আগতে দিছিলোঁ তাৰ আউটপুটখিনি পালোঁ মই। আৰু এইটোৰ কাৰণে মোৰ পৰিয়াল, মোৰ মা দেউতা বা মোৰ অফিচৰ যিখিনি ষ্টাফ তেওঁলোকে ষ্টাৰ্টিঙৰ পৰাই মোক যথেষ্টখিনি তেখেতসকলে মোক অৰিহণা তেখেতসকলে মোক যোগাই আহিছে। মোক এনকাৰেজমেণ্ট দি পেলাই হওক বা তেখেতসকলে মোক সকলো প্ৰকাৰৰ মোক হেল্প দিছে। তো তাৰ কাৰণে মই চিৰকৃতজ্ঞ হৈ থাকিম। মোৰ পৰিয়াল, মোৰ ওচৰ চুবুৰীয়া আৰু মোৰ এই ডিপাৰ্টমেণ্টটো যিটো মোৰ অতিকে মৰমৰ ডিপাৰ্টমেণ্ট, বাছ এইখিনি আৰু ক'ব লগা আছিলে মোৰ। মিষ্টাৰ মুকুট পাটোৱাৰী, তেখেতক লৈ আমি জলসম্পদ বিভাগ খুব গৌৰৱান্বিত, যিহেতু তেখেতে হাজো চাব ডিভিজনত যোৱা 6 মাহ ধৰি কৰ্মৰত আছিল। মই তেখেতক খুব কম সময়ৰ কাৰণে পালোঁ, কিন্তু এজন সুদক্ষ আৰু ইমান ভাল ল'ৰা পাই ময়ো ভাল লাগিছে। আৰু আমাৰ হাজো চাব ডিভিজনৰ ফালৰ পৰা তেখেতৰ ফিউচাৰটোৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ। তেখেতে আমাক নিশ্চয় মনত ৰাখিব। কিছুদিন আমি পাৰ কৰিলোঁ আৰু সকলো কৰ্মচাৰীবৃন্দ, আমাৰ যিখিনি ষ্টাফ আছে তেখেতক লৈ খুব গৌৰৱান্বিত আৰু আমাৰ ডিপাৰ্টমেণ্টটোৱেই গৌৰৱান্বিত, যিহেতু আমাৰ মাজৰ পৰা এজন ল'ৰা আজি এটা ভাল দিশত গতি কৰিলে। তেখেতে যদিও আমাৰ ডিপাৰ্টমেণ্টত কিছুকাল থাকিল, তেখেতৰ যোৱা অতীতটো খুব সুন্দৰ আছিল। ভাৰতীয় আপোনাৰ ইণ্ডিয়ান ছাৰ্ভিচ হিচাপে তেখেতে যিখিনি কৰিব লগা আছিল ডিফেন্সত অলৰেডি কৰি আহিছে। তাৰ ফলস্বৰূপে আজি তেওঁ এনেকৈ আজি এইখিনিত ছিলেকশ্যনো পাইছে। সেই ব্যক্তিগত যিখিনি তেখেতৰ কষ্ট, সেই কষ্টৰ ফলটো তেখেতে ভোগ কৰি পাইছে। তাৰ কাৰণে তেখেতৰ শুভেচ্ছা থাকিল। ভৱিষ্যতলৈ তেখেতৰ আৰু উন্নতি হ'ব তাৰে কামনা কৰি মোৰ এইখিনি বক্তব্য এইখিনিতে সামৰণি মাৰিছোঁ। জইন কৰিছিল, বহুত চিনচিয়াৰলি কাম কৰে, বহুত ভাল। আমাৰ সদায় শুভেচ্ছা থাকিব, আগবাঢ়ি যাওঁ তাৰে কামনা কৰিলোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।